নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা আন্তঃৰাষ্ট্ৰীয় খবৰ ইজৰাইলে ভয়ংকৰ আক্ৰমণ চলাইছে গাজাৰ হস্পিটালত আল আহলি হাস্পাতালত ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলী সৈন্যই আক্ৰমণৰ ফলত বহুতো অসুস্থ শিশুৰ মৃত্যু হৈছে ইজৰাইলৰ গাজাত অদম্য বোমাবৰ্ষণ অব্যাহত আছে দেওবাৰে সমগ্ৰ গাজা ষ্ট্ৰীপত সংঘটিত আক্ৰমণত ৩৭ জনকৈ লোক নিহত হৈছে য'ত ৬ জন ভাতৃয়ে অনাহাৰে থকা পেলেষ্টাইনীসকলক খাদ্য যোগান ধৰা স্বেচ্ছাসেৱক আছিল গাজা চহৰৰ আল আহলি আৰব হাস্পাতালত ইজৰাইলী সৈন্যবাহিনীয়ে বোমা বৰ্ষণ কৰিছে আৰু পিছত চিকিৎসা সেৱাত ব্যাঘাত জন্মৰ বাবে এজন পেলেষ্টাইনী শিশুৰ মৃত্যু হৈছে এই কথা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই কৈছে ইজৰাইলৰ এই আক্ৰমণ মানৱতা বিৰোধী আক্ৰমণ বহুতো শিশু বহুতো অসুস্থ মানুহ চিকিৎসালয়ত ভৰ্তি হৈ আছিল আৰু সেই হস্পিটালতে আক্ৰমণ কৰিছে ইজৰাইলে লগতে এম্বুলেন্সৰ ওপৰতো ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলী সৈন্যই এই মুহূৰ্তত আক্ৰমণৰ কেইটামান দৃশ্য আপোনালোকক স্ক্ৰীনত দেখুৱাইছো এবাৰ চাওক ইজৰাইলৰ সৈন্যই এইদৰে গাজা ষ্ট্ৰীপৰ চাৰিওফালে প্ৰতিদিনাই আক্ৰমণ অব্যাহত ৰাখিছে পেলেষ্টাইনৰ গাজাত মানুহে সুৰক্ষিত হৈ থাকিবলৈ ঠাই পোৱা নাই তিৰপালৰ তলত থাকিবলৈ আৰম্ভ কৰিছে যদিও তাতো এতিয়া ইজৰাইলে ভয়ংকৰ আক্ৰমণ চলাইছে পৰৱৰ্তী খবৰ ভাৰতৰ পলাতক ব্যৱসায়ী মেহুল চুক্সিক গ্ৰেপ্তাৰ বেলজিয়ামত গ্ৰেপ্তাৰ কৰা হৈছে ব্যৱসায়ী গৰাকীক পঞ্জাব নেশ্যনেল বেংকৰ ১৩,৫০০ কোটি টকা ঋণ জালিয়াতি গোচৰত অভিযুক্ত এইগৰাকী ব্যৱসায়ী চুক্সি আন এটা খবৰ ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দক্ষিণৰ জনপ্ৰিয় অভিনেতা বিজয় থেলাপেথী আইনখনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাইছে অভিনেতা গৰাকীয়ে মুছলমানৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে বিজেপিয়ে লোকসভা ৰাজ্যসভা দুয়োখন সদনতেই গৃহীত কৰাৰ পাছত ৰাষ্ট্ৰপতিয়ে সাইন মুখৰ মৰাৰ পাছতেই এতিয়া আইনলৈ ৰূপান্তৰিত হৈছে ওয়াকফ সংশোধনী আইন কিন্তু এতিয়াও এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে সুপ্ৰিম কোৰ্টতো এতিয়া বিভিন্ন ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে এবাৰ ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে দক্ষিণৰ জনপ্ৰিয় অভিনেতা বিজয় থেলাপেথী আন এটা খবৰ মেঘালয়ত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছে পাহাৰীয়া জিলাখনৰ নংষ্টিঙত তালাচী চলাই বাইকৰ বাকচত লুকুৱাই অনা দুটা বেগৰ পৰা 10টা গাঞ্জাৰ পেকেট জব্দ কৰিছে আৰক্ষীয়ে পেকেট কেইটাৰ পৰা জব্দ কৰা গাঞ্জাৰ ওজন 10 কিলোগ্ৰাম বুলি সদৰি কৰিছে মেঘালয় আৰক্ষীয়ে পেকেট কেইটাৰ পৰা জব্দ কৰা হৈছে গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাইক আৰক্ষী বিশাল ৰিয়াঙক আটক কৰিছে ধৃত বিশালৰ ঘৰ কাছাৰ জিলাৰ পালৈপুঞ্জি চাহ বাগিচা পৰৱৰ্তী খবৰ ক্ৰমাৎ বেয়াৰ ফালে ঢাল খাইছে কাছাৰৰ পৰিৱেশ জিলাখনত জাৰি কৰা হৈছে ১৬৩ ধাৰা কাছাৰত ধৰ্ণা সমদল বাহিৰ কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ১৬৩ ধাৰা জাৰি কৰা হৈছে ওয়াকফ সংশোধনী আইনক কেন্দ্ৰ কৰি আজিও উত্তপ্ত হৈ আছে কাছাৰৰ পৰিৱেশ দেওবাৰৰ দিনটোত কাছাৰ জিলাৰ শিলচৰতো ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে শ ৰাইজে ৰাজপথলৈ ওলাই অহা দেখা গৈছিল ইছলাম ধৰ্মৰ লোকসকলে ৰাজপথত সাব্যস্ত কৰিছিল প্ৰতিবাদ আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰৰ জিলা আয়ুক্তই জিলাখনত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ১৬৩ ধাৰা অনুযায়ী
নিষেধাজ্ঞা জাৰি কৰিছে। নিষেধাজ্ঞা অনুযায়ী কাছাৰত একেলগে 5জন বা তাৰো অধিক লোক একেলগে গোট খাব নোৱাৰিব। লগতে কোনো দল সংগঠনে ৰেলী বা সভাৰ আহ্বান কৰিব নোৱাৰিব। কোনো সংগঠনে ধৰ্ণা, বন্ধ, বিক্ষোভ আদিও ঘোষণা কৰিব নোৱাৰিব। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত এই আদেশ বলবৎ হৈ থাকিব। পশ্চিমবংগৰ প্ৰতিবাদৰ ভয়াৱহ পৰিস্থিতিৰ বাবে দায়ী হৈছে বিজেপি চৰকাৰ। বিজেপি চৰকাৰে ৱাকফ আইন বলবৎ কৰি দেশত অৰাজকতাৰ সৃষ্টি কৰিছে। বিজেপি চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনাইছে তৃণমূল কংগ্ৰেছে। মমতা বেনাৰ্জীয়ে কৈছে বিজেপিৰ বাবেই আজি পশ্চিমবংগত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। 3জনকৈ নিৰীহ লোকক গুলিয়াই হত্যা কৰা হৈছে, বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ আঁৰৰ মূল দলটোৱে হৈছে বিজেপি। বিজেপিয়ে ৱাকফ আইন আনি মুছলমানৰ অধিকাৰ খৰ্ব কৰাৰ বাবেই আজি মুছলমানে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। পৰৱৰ্তী খবৰ, অসমত ৱাকফ আইনক লৈ প্ৰতিবাদ কৰিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আইন হাতত তুলি ল'লে পৰিস্থিতি বেয়া হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ। হিমন্ত বিশ্ব শৰ্মা, প্ৰতিবাদ কৰাত আমাৰ আপত্তি নাই, কিন্তু আইন হাতত তুলি ল'লে পৰিস্থিতি বেয়াৰ ফালে যাব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসম এতিয়া শান্তিপূৰ্ণ ঠাই, প্ৰতিবাদ আৰু স্মাৰক পত্ৰ দিয়াত কোনো আপত্তি নাই, কিন্তু আইন হাতত তুলি ল'লে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পেলেষ্টাইনৰ গাজাত 36খনকৈ হস্পিটাল ধ্বংস কৰিছে ইজৰাইলী সৈন্যই। বোমা বৰ্ষণ কৰি 36খন হস্পিটাল ধ্বংস কৰিছে ইজৰাইলে। যোৱাকালি গাজাৰ এখন হস্পিটালত ইজৰাইলে বোমা বৰ্ষণ কৰিছে। আল আহালি বাপ্টিষ্ট হস্পিটালত এই বোমা বৰ্ষণ কৰাৰ ফলতেই বহু লোকৰ মৃত্যু হৈছে। এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো কেনেধৰণে আল আহালি বাপ্টিষ্ট হস্পিটাল ধ্বংস কৰিছে তাৰ ছবি। ইজৰাইলে এটাৰ পিছত এটাকৈ হস্পিটালত টাৰ্গেট কৰিছে। এটাৰ পাছত এটাকৈ হস্পিটালৰ ওপৰত বোমা বৰ্ষণ কৰি ধ্বংস কৰিছে। আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসাৰ বাবে এতিয়া ঠাই নোহোৱা হৈ পৰিছে পেলেষ্টাইনৰ গাজাত। আন এটা খবৰ, বিজেপি চৰকাৰখনে ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে। ৱাকফ সম্পত্তি বেদখল মুক্ত কৰক, অন্যথা ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। ওদালগুৰিৰ ওৰাঙৰ ধনশ্ৰীত ৱাকফ সংশোধনী আইন বাতিলৰ দাবীৰে নেমচুৰ গণপ্ৰতিবাদ। উত্তাল গণপ্ৰতিবাদত উপস্থিত নেমচুৰ সভাপতি বদৰুল ইছলাম। বদৰুল ইছলামে কৈছে মুছলমানৰ সম্পত্তি কোনো পধ্যে চৰকাৰৰ হাতত তুলি দিয়া নহ'ব। মুছলমানে মুছলমানৰ সম্পত্তি সংৰক্ষণ কৰিব লাগিব।